মৰিগাঁও জিলা প্ৰশাসনৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত ৰাজহুৱা সভা। আজি সমস্যাসমূহৰ ভুক্তভোগী মহাবিদ্যালয়ৰ উপস্থিত হোৱা আজি এই ৰাজহুৱা সভাতে আমাক আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আমি সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ মতামত নোলোৱাকৈ সৰু-বৰ সকলো বাহনৰ আস্থান চহৰৰ মাজৰ পৰা স্থানান্তৰ কৰাৰ বাবে অনুষ্ঠিত কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ বিভিন্ন দল সংগঠনৰ লগতে মৰিগাঁৱৰ সচেতন ৰাইজৰ। মৰিগাঁও নগৰৰ মাজৰ পৰা অপৰিকল্পিতভাৱে সৰু-বৰ সকলো যাত্ৰী পৰিবহণ বাহনৰ আস্থান স্থানান্তৰিত কৰা কাৰ্যৰ বাবে ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী, ৰোগীকে ধৰি সাধাৰণ শ্ৰেণীৰ ৰাইজে ব্যাপক হাৰাশাস্তি ভুগিব লগা হৈছে। পদপথৰ ব্যৱসায়ী, ৰিক্সা, অটো চালকৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে। সকলো পক্ষৰ সৈতে আলোচনা নকৰাকৈ চহৰৰ মাজৰ পৰা আস্থানসমূহ আঁতৰাই দিয়াত জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মৰিগাঁও ৰাইজ। মৰিগাঁও জিলা প্ৰশাসনৰ তুগলকী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মৰিগাঁৱৰ বিভিন্ন দল সংগঠন, নাগৰিক সমাজ আৰু শুক্ৰবাৰে মৰিগাঁও সদৰ বিহুতলীত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা। তেতিয়াহ'লে তেওঁলোকে কি পথ ল'ব? গতিকে সামগ্ৰিকভাৱে পুনৰবাৰ এই আস্থান অপৰিকল্পিতভাৱে স্থানান্তৰ কৰা কাৰ্য মই প্ৰতিবাদ কৰিছোঁ আৰু ৰাইজেও সমস্বৰে ওলাই আহি প্ৰতিবাদ কৰাটো উচিত। প্ৰতিবাদ একেদিনাই বিশাল অৱস্থা গ্ৰহণ নকৰে। ইতিমধ্যে যুৱ ছাত্ৰ পৰিষদে স্মাৰকপত্ৰ দিছে, ছাত্ৰ সন্থাই স্মাৰকপত্ৰ দিছে, বিভিন্ন মানুহে প্ৰতিবাদ কৰিছে। ৰাজহুৱা সভাখনত ব্যৱসায়িক সন্থাৰ বিষয়ববীয়াই দুখ প্ৰকাশ কৰি কয় যে মৰিগাঁও চহৰৰ ব্যৱসায়ীসকলৰ দুৰ্যোগ নমাই আনিছে মৰিগাঁও জিলা প্ৰশাসনে। সভাত উপস্থিত মৰিগাঁও সচেতন ৰাইজে জিলা প্ৰশাসনৰ এই সিদ্ধান্তক আখ্যা দিয়ে অযুক্তিকৰ। ছাত্ৰ-ছাত্ৰীয়ে অধিক ভাড়া ভৰিবলগীয়া হৈছে যাতায়াতৰ বাবে। শ্ৰমজীৱী লোকৰ পেটত লাথ মাৰিছে। আস্থান স্থানৰ বিৰোধিতা কৰি ৰাজহুৱা মত গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। আজি সভাখনত থাকিবলৈ আহিব পৰা নাই। মানুহে মানুহৰ বাবে বিজ্ঞানে গালে নহ'ব। মানুহে মানুহৰ বাবে যদি অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা হ'বনে, এই কথাখিনি আমি হৃদয়ংগম কৰি পাৰিব লাগিব। ভূপেন হাজৰিকাই হৃদয়ংগম কৰি গাইছিল, কিন্তু আজি কিছুৱে কেৱল দেখাবৰ কাৰণে গায়, কিন্তু সেই কথাটো আজি স্পষ্ট হৈ পৰিছে। আৰু যদি তেনে নহ'লহেঁতেন, তেনে এনেকুৱা এটা সিদ্ধান্ত কাক লৈ কৰিলেহেঁতেন? গাঁৱলীসকল ৰাইজক লৈ পেলাই সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন। কিন্তু তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিলে কেৱল ৪-৫জন মুছলিমীয়া লোকক লৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু তাৰ কাৰণে আজি আমি ৰাসৰ দিনটোত যিকোনো ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে যি বন্ধ পাই ঘৰত থাকিব লাগিছিল, সেই সমাজে ওলাই আহিবলগীয়া হৈছে। একনায়কত্ব ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে জিলা প্ৰশাসনৰ। জিলা প্ৰশাসনে নাগৰিক সমাজৰ সৈতে সংঘাত নহয়, সমন্বয় কৰা উচিত বুলি জিলা প্ৰশাসনক সমালোচনা কৰে এই সভাত। ৰাজহুৱা মতামত নোলোৱাকৈ লোৱা সিদ্ধান্ত ১০০% ভুল হিচাপে পৰিগণিত হয়। এয়া হঠকাৰী সিদ্ধান্ত আৰু প্ৰশাসনে এটা কথা মনত ৰখা উচিত যে ৰাইজৰ ঊৰ্ধত নহয় প্ৰশাসন। উকনিৰ ভয়ত চুলি খুৰাই দিয়া লেখীয়া মূৰ্খামিৰ বাহিৰে একো নহয় বুলি জিলা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে সভাত উপস্থিত বিভিন্ন দল সংগঠন, সচেতন ৰাইজ, স্থানীয় ব্যৱসায়ী, ই-ৰিক্সাকে আদি কৰি বিভিন্ন বাহনৰ চালক, ছাত্ৰ-ছাত্ৰীসকলে। আৰু মৰিগাঁও জিলা প্ৰশাসনে কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে ইমান খৰতকীয়াকৈ বাহনৰ আস্থানসমূহ স্থানান্তৰ কৰিলে নেকি, সেয়াও ৰহস্য হৈ পৰিছে মৰিগাঁৱৰ ৰাইজৰ মাজত। তেওঁ আমাৰ যিটো মূল দাবী লৈ গৈছিলোঁ, মৰিগাঁৱৰ যিটো সমস্যা চলি আছে বৰ্তমান, তাত তেওঁ ক'লে যে তেওঁ যিটো সিদ্ধান্ত লৈছে মৰিগাঁও ৮০% ৰাইজে সমৰ্থন কৰিছে, তেওঁক জনাইছে, আবেদন দিছে, গতিকে তেওঁ সলনি নকৰে। গতিকে আমাক তেওঁ ধৈৰ্য ধৰিবলৈ ক'লে। গতিকে আমাৰ কিছু অলপ সংখ্যক ব্যৱসায়ীৰ কাৰণে টাউনখনৰ ব্যৱসায়ীৰ কাৰণে তেওঁ সিদ্ধান্ত সলনি নকৰে। মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা পৌৰসভাই যিটো অপৰিকল্পিতভাৱে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা যিসমূহ যান বাহনৰ আস্থান আছে, সেই আস্থানসমূহ স্থানান্তৰ কৰাক লৈ মৰিগাঁওবাসী ৰাইজৰ মাজত এটা ব্যাপক উৎকণ্ঠা সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীসকল হাৰাশাস্তিত ভুগিবলগীয়া হৈছে। এতিয়া বঘৰাত হওক, কলবাৰী হওক বা ভকন গাঁৱত হওক বা বঘৰা গছৰগুৰি এই স্থিত যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে মৰিগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, সেইসমূহ ছাত্ৰ-ছাত্ৰীয়ে আগতে যদি 50 টকাকৈ দিব লগা হৈছিলে যাতায়াতৰ খৰচ, এতিয়া কিন্তু তাতকৈ দুগুণ দিবলগীয়া হৈছে। যিসকল ছাত্ৰ-ছাত্ৰী জালুগুটি
স্থিত হওক, ভূবন্ধা স্থিত হওক, দন্দুৱা স্থিত হওক বা চৰাইবাহী বাহবুজা স্থিত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে জিকেবি কলেজত অধ্যয়ন কৰি আছে, তেওঁলোকেও যদি আগতে যিমান যাতায়াত দিব লাগিছে এতিয়া কিন্তু তাতকৈ দুগুণ খৰচ দিবলগীয়া হৈছে। আৰু এই সিদ্ধান্তৰ ফলত যিসমূহ পদপথৰ আচলতে ব্যৱসায় আছে, সেই ব্যৱসায়সমূহ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। দশক ধৰি ব্যৱসায় কৰি থকা যিসকল ব্যৱসায় আছে, সেই ব্যৱসায়সকলৰ গ্ৰাহকৰ অভাৱত তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। বহুতো দোকানীয়ে ইতিমধ্যে আছে বেংকৰ লোন লৈছে, গতিকে এটা লোন মাৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। বহুতো ৰোগীয়ে চিকিৎসালয় আনিবলৈ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই সিদ্ধান্তটো লোৱাৰ আগত যিহেতু ছাত্ৰ ছাত্ৰীৰ সমস্যা, গতিকে জিলা প্ৰশাসন আৰু জিলা পৌৰসভাই আমাৰ ছাত্ৰ সন্থাকে ধৰি আন ছাত্ৰ সংগঠনসমূহক তেওঁলোকে নিমন্ত্ৰণ কৰিব লাগিছিলে। যিহেতু ব্যৱসায়ীসকলৰ ক্ষতিগ্ৰস্ত হৈছে, গতিকে ব্যৱসায় সন্থাক মাতিব লাগিছিলে। যিহেতু যিকোনো যান বাহনৰ আস্থানসমূহ স্থানান্তৰ কৰিছে, গতিকে যান বাহনৰ মালিক, ড্ৰাইভাৰ, লগতে হেণ্ডিমেনসকল বা আস্থানসমূহৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰি বিষয় বিভাগসকলক আমন্ত্ৰণ কৰি সচেতন ৰাইজ, আন দল সংগঠন সকলোকে মাতি আলোচনা কৰিব লাগিছিল। আৰু আলোচনাৰ মৰ্মে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল। কিন্তু কাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে জিলা আয়ুক্ত মহোদয় আৰু জিলা পৌৰপতি মহোদয়ে কাক লৈ পেলাই এই আলোচনা কৰিলে, তাক লৈ আমি অতি আচৰিত হৈছোঁ। গতিকে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ, য'ত যিটো সমস্যা সৃষ্টি হৈছে আমাক সেই সমস্যাটো সমাধান আৰু সমস্যাখিনি দিহা পৰামৰ্শ দিবৰ বাবে আমি সচেতন ৰাইজক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি যিসকল ব্যৱসায় সন্থাকে ধৰি আন দল সংগঠনৰ বিষয় বিভাগসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আস্থানৰ বা যিসমূহ আচলতে ষ্টেণ্ডসমূহ আছে, সেই ষ্টেণ্ডসমূহৰ ৰিক্সা চালক হয়, টেম্পু চালকে হওক বা ঠেলা চালকে হওক, সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেওঁলোকে যাতে নিজৰ বক্তব্য দিহা পৰামৰ্শ যাতে আমাৰ ইয়াত আগবঢ়ায়। আৰু আজি এই আমি কাৰ্যসূচীৰ পৰা আমি স্পষ্টভাৱে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাক আমি দাবী জনাব বিচাৰিছোঁ, আপোনালোকে যিটো হঠকাৰী সিদ্ধান্ত ল'লে, জনবিৰোধী সিদ্ধান্ত ল'লে, এই সিদ্ধান্ত আপোনালোকে পুনৰ বিবেচনা কৰক। আৰু আমি যিসকল সংগঠনসমূহ আছে, বিভিন্ন সচেতন ৰাইজ আছে, ব্যৱসায়ী সন্থা আছে, সকলোকে লৈ এতিয়া আপোনালোকে আলোচনাৰ মৰ্মে এটি নতুন সিদ্ধান্ত গ্ৰহণ কৰক, সেই কথাটো আমি দাবী জনাইছোঁ। সন্থা আৰু মৰিগাঁওবাসী ৰাইজ আমি কেতিয়াও উন্নয়ন বিৰোধী নহয়, আমি সম্প্ৰসাৰণ বিৰোধী নহয়। যিসমূহ যান জঁটৰ সমস্যা আছে, সেই সমস্যা আমি সমাধান বিচাৰোঁ। কিন্তু সেইসমূহ সমস্যা সমাধান কৰিব যাওঁতে যদি ৰাইজৰ যদি কোনো আঘাত যাতে নজন্মে, কোনো ছাত্ৰ ছাত্ৰী যদি সমস্যাৰ সৃষ্টি নহয়, ব্যৱসায়ীসকলৰ যদি সমস্যাৰ সৃষ্টি নহয়, সেই কথাটো আমি জিলা আয়ুক্ত মহোদয় আৰু পৌৰপতি মহোদয়ক আমি পুনৰ বিবেচনা কৰি এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।